আনুষ্ঠানিকভাৱে কংগ্ৰেছত যোগদান আমছৰ প্ৰাক্তন সভাপতি ৰেজাউল কৰিম চৰকাৰৰ গৌৰৱ গগৈৰ উপস্থিতিত যোগদান কংগ্ৰেছত আনুষ্ঠানিকভাৱে কংগ্ৰেছত যোগদান কৰিয়েই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে আমছৰ প্ৰাক্তন সভাপতি ৰেজাউল কৰিম চৰকাৰে। ৰেজাউল কৰিম চৰকাৰে উল্লেখ কৰিছে ৰাইজৰ সৈতে ৰাইজৰ বাবে কাম কৰি আগবাঢ়ি যাম। মুখ্যমন্ত্ৰীয়ে যিবোৰ কথা কৈছে কেৱল মাত্ৰ গাদী ৰক্ষাৰ বাবে। কংগ্ৰেছত যোগদান কৰিয়ে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য এনেদৰে আগবঢ়ালে ৰেজাউল কৰিম চৰকাৰে। নতুন পৰিৱৰ্তন বৰ অসম আৰু আত্মনিৰ্ভৰশীল অসম জাতি জনগোষ্ঠীৰ সমন্বয়ৰ অসম হ'ব। মুখ্যমন্ত্ৰীয়ে কোৱা কথাবোৰ সম্পূৰ্ণ সাম্প্ৰদায়িক বুলিও মন্তব্য আগবঢ়াইছে ৰেজাউল কৰিম চৰকাৰে। ৰেজাউল কৰিম চৰকাৰে আজি কংগ্ৰেছত যোগদান কৰিয়ে এনেদৰে মুখ্যমন্ত্ৰীগৰাকীক এক প্ৰকাৰৰ সমালোচনা কৰা দেখিবলৈ পোৱা গ'ল। মুখ্যমন্ত্ৰী যিবিলাক কথা কৈ আছে তেওঁ সম্পূৰ্ণ সাম্প্ৰদায়িক আৰু কেৱল গাদী ৰক্ষাৰ কাৰণে কৈ আছে। তেওঁ গাদী সুৰক্ষিত কৰিবৰ কাৰণে তেওঁ হিন্দু মুছলমানৰ মাজত এটা পোলাৰাইজেশ্যন কৰিব বিচাৰিছে, যাৰ কাৰণে আজি অসমখন শেষ হ'বলৈ ওলাইছে। আজি তাহানি যি শংকৰদেৱ গুৰুজনা মাধৱদেৱ গুৰুজনা ৰাজনসিং গুৰুজনা সেই অসমখন আজি নোহোৱা কৰিবলৈ ওলাইছে। তেওঁলোকে সম্পূৰ্ণ অসমখন তেওঁলোকে নাগপুৰৰ ওচৰত বিক্ৰী কৰিব লাগিছে, দিল্লীৰ ওচৰত বিক্ৰী কৰিব লাগিছে। গতিকে তেওঁলোকে মই এটা কথা স্পষ্ট কৰিছোঁ, 1971 চনৰ 25 মাৰ্চ ভিত্তিবৰ্ষ অসম চুক্তি হৈছে আমি সকলোৱে মানি লৈছোঁ। ইয়াৰ আগত প্ৰতিজন মানুহ ভাৰতীয় তেওঁলোকে তেওঁলোকৰ নিজৰ ৰাইটছ পাব লাগে। শদিয়াৰ পৰা ধুবুৰীলৈকে বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈকে অসমখন যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ হাতত নিৰাপদ নহয়, অসমখন যে ৰখাটোলৈ যাবলৈ আৰম্ভ কৰিছে আৰু সেইখন অসম উদ্ধাৰ কৰিবৰ কাৰণে আজি মই ইয়ালৈ আহিছোঁ। নিউজ ডেস্ক ৰিপৰ্ট গণ অধিকাৰ।